Hello, how are you? Sorry. So, তোমালোকে কিবা বুজি পাইছানে নাই গম নাপাওঁ মই জনাবা কিবা লাভ হৈছেনে নাই ভিডিঅ'বিলাকৰ পৰা এইটোও জনাবা যিকিনে হওক আমি কণ্টিনিউ কৰোঁ প্ৰজেক্টাইল মোশ্যনটো আমি পঢ়িলোঁ নেক্সট আমি অকণমান চাওঁ ৰিলেটিভ ভেল'চিটি যেটো এইটো চাওঁ So relative velocity concept to আমি ক'ৰ পৰা start কৰোঁ so আমি ধৰিলোঁ আমি দুটা ফ্ৰেম অফ ৰেফাৰেন্স ধৰি ল'লোঁ যে এইটো এটা ফ্ৰেম এক্স ৱাই জেড আমি তিনিটা এক্সিছ লৈছোঁ অৰিজিন ইয়াত লৈছোঁ এই ফ্ৰেমটো ৰেষ্টত আছে অৰিজিন অ' এইটো ফ্ৰেমৰ নাম দিলোঁ আমি এছ আৰু এই ফ্ৰেমটোৰ এক্স ডেছ ৱাই ডেছ জেড ডেছ এই ফ্ৰেমটোৰ নাম দিলোঁ এছ ডেছ আৰু আমি কনচিডাৰ কৰিলোঁ at a particle P. Suppose the particle P is moving and also frame S is at rest but frame S dash is also moving. So two things are moving. Particle P is also moving, frame S dash is also moving. Okay. Now the position of the particle with respect to frame S will be this. Similarly, position of the particle with respect to frame S dash will be this. And position of frame S dash with respect to O, frame S will be this. So, I mean, naam diyo. Pishot diyo ami etia thak. So the situation is like this, one frame X, Y, Z with origin O, this frame is at rest, the other frame X dash, Y dash, Z dash, name S dash. That frame is moving with some velocity and we have a particle P which is also moving. Now by triangle law of vector addition what we can write that this OP vector is equal to O dash plus O dash P. So আমি লিখিব পাৰো O dash vector plus O dash P vector is equal to OP vector. So ইয়াৰ পৰা আমি যদি নাম দি দিওঁ OP vector to amar ki hobo this is position of particle P with respect to frame S so ami RPS boli kom position of particle P with respect to frame S position vector so RPS vector similarly O dash P to ki hobo this position of particle P with respect to frame S dash so RPS dash position vector plus এই যেটো O dash এটো হবো এই ভেক্টৰটো হবো পজিশন ভেক্টৰ ফ্ৰেম S dash with respect to frame S so এটো হবো R S with respect to R S dash with respect to frame S এনেকুৱা
সো এইটো অকণমান আদল বদল কৰি দিওঁ r p s dash is equal to r p s minus r s dash s. Okay. Now, if we differentiate this equation with respect to time, আমি কি পাম position vector differentiate কৰিলে আমি কি পাম velocity পাম. So directly মই লিখিছো velocity of particle p with respect to frame s dash is equal to velocity of particle p with respect to frame s minus velocity of frame s dash with respect to frame s. So এই যেটো ইকুৱেশ্যন এই ইকুৱেশ্যনটো আমাক লাগিব খুবই ইম্পৰ্টেণ্ট ৰিলেটিভ ভেলোচিটিৰ মেইন ইকুৱেশ্যন আমাৰ এইটোৱেই নাও এই ইকুৱেশ্যনটো আমাক কি দিছে আৰু ৰিলেটিভ ভেলোচিটি কি হয় আমি ইয়াৰ পৰা গম পাওঁ যে আমি যদি এটা ৰেষ্টত থকা ফ্ৰেম এটাৰ সাপেক্ষে আমি পাৰ্টিকুলেটাৰ ভেলোচিটি আমি জানো আৰু তেতিয়াহ'লে এটা মুভিং ফ্ৰেম সাপেক্ষে এছ ডেছ ফ্ৰেমৰ কাৰণে পাৰ্টিকুলেটাৰ ভেলোচিটি আমি উলিয়াব পাৰোঁ তাৰমানে কথাটো এনেকুৱা যে সাপোজ দুখন গাড়ী গৈ আছে কাৰ এ এণ্ড বি আৰু ৰাস্তাত সাপোজ এজন মানুহ ৰৈ আছে নাও মানুহজনৰ কাৰণে গাড়ী দুখনৰ ভেলোচিটি বেলেগ বেলেগ আছে কিন্তু যদি আমি মানুহজনৰ কাৰণে কাৰ বিৰ ভেলোচিটি আমি জানো তেতিয়াহ'লে কাৰ এ সাপেক্ষে কাৰ বিৰ ভেলোচিটি আমি উলিয়াব পাৰোঁ তাৰমানে উইথ ৰেসপেক্ট টু দ্য মুভিং কাৰ হোৱাট ইজ দ্য ভেলোচিটি অফ দ্য আদাৰ কাৰ তেনেকুৱা সো এনেকুৱা আমাৰ কেতিয়াবা ফিলিং হয় যে আমি গাড়ীত বা ট্ৰেইনত গৈ থাকোঁতে বাছত বা ট্ৰেইনত গৈ থাকোঁতে কি হয় যে আমাৰ কেতিয়াবা এনেকুৱা ফিল হয় যে নিজকে ৰৈ থকা নিচিনা লাগে আৰু কাষৰ যিমানবিলাক বস্তু আছে ঘৰ গছ গছনি গোটেইবিলাক পিছলৈ গৈ থকা নিচিনা লাগে হয়নে সো একচুৱেলি দেট ইজ ট্ৰু ইফ ইউ থিংক দেট ইউ আৰ এট ৰেষ্ট অল দ্য অবজেক্টছ আৰ মুভিং বেকৱাৰ্ড উইথ দ্য ছেইম ভেলোচিটি উইথ হুইচ ইউ আৰ মুভিং ফৰৱাৰ্ড. So তেনেকুৱা কথাটো so with respect to those objects you are moving forward with some velocity and with respect to you those objects are moving backward with the same magnitude of velocity. So দুইটা একে কাহিনীটো খালি ডাইৰেকশনটো বেলেগ বেলেগ. So তেনেকুৱা ৰিলেটিভ ভেলোচিটিৰ কথাটো আমাৰ যে মুভিং ফ্ৰেম সাপেক্ষে আমি অবজেক্ট এটাৰ ভেলোচিটি উলিয়াব পাৰোঁ আমি যদি তাৰ ৰেষ্টত থকা ফ্ৰেম সাপেক্ষে ভেলোচিটি জানো আৰু সেই মুভিং ফ্ৰেমটোৰ ভেলোচিটি আমি জানো ওকে এইটো হ'ল আমাৰ ইকুৱেশ্যন. Now, এই ইকুৱেশ্যনটো আমি লিখিবলৈ জানিব লাগিব ইকুৱেশ্যনটো লিখাটো একদম ইজি এই আমি যে দুটা ফ্ৰেম ল'লোঁ এটা পাৰ্টিকুল ল'লোঁ এনেকুৱা আমি তিনিটা পাম সদায় পেৰামিটাৰ তিনিটা পাম এনেকুৱা তিনিটা পেৰামিটাৰ থাকিব সাপোজ আমাৰ এ বি চি তিনিটা আছে যিকোনো হ'ব পাৰে সেইটো এ বি চি তিনিটা আছে পি এছ এছ ডেছ এইবিলাক লিখিলোঁ সেইকেইটা সাপোজ এ বি চি আৰু তাৰে আমি উলিয়াব লাগে ভি এ বি উলিয়াব লাগে সো আমি কি কৰিম ভি এ ফাৰ্ষ্টত লিখিলোঁ মাইনাছ ভি বি ছেকেণ্ডত লিখিলোঁ আৰু যেটো থাকি গ'ল সেইটো আমি ইয়াৰ দুই সাইডে ভৰাই দিলোঁ ইকুৱেশ্যনটো কমপ্লিট সদায় আমি ইকুৱেশ্যনটো তেনেকৈ লিখিম সো ৰিলেটিভ ভেলোচিটি অফ বি উইথ ৰেসপেক্ট টু এ অ'কে ইকুৱেশ্যনটো আমি সদায় এনেকৈ লিখিম এতিয়া আমি পাৰ্টিকুলাৰ এক্সাম্পললৈ আহোঁ যেনে আমাৰ প্ৰব্লেমছ থাকে এনেকুৱা যে ৰেইনমেন প্ৰব্লেম থাকে আমাৰ সেইটো চাওঁ আমি আগতো পাইছোঁ এনেকুৱা প্ৰব্লেম Rainman problem কি হয় suppose rain is falling vertically downward so velocity of rain this is with respect to ground rain is falling vertically downward generally with respect to ground যেতিয়া বতাহ নাথাকিব তেতিয়া বৰষুণ সদায় vertically downward পৰে okay suppose a man is walking on the road horizontally A man is walking on the road horizontally. Velocity of man with respect to ground.
সো কেতিয়াবা কি হয় আমাৰ কিছুমান কুৱেশ্যনত এই গ্ৰাউণ্ডটো দিয়া নাথাকিব মেক্সিমাম ভেলোচিটি আমি যেতিয়া ভেলোচিটি অফ এ কাৰ বুলি কওঁ তেতিয়া সেইটো উইথ ৰেচপেক্ট টু গ্ৰাউণ্ডেই হয় গ্ৰাউণ্ডটো আমি ৰেষ্টত থকা ফ্ৰেম বুলি কনচিডাৰ কৰোঁ উইথ ৰেচপেক্ট টু আৰ্থ গতিকে এইকেইটা ভেলোচিটি আমাক দিয়া থাকিব ভেলোচিটি অফ মেন ভেলোচিটি অফ ৰেইন এনেকৈ দিয়া থাকিব দ'জ আৰ উইথ ৰেচপেক্ট টু গ্ৰাউণ্ড মনত ৰাখিব লাগিব এতিয়া আমি উলিয়াব লাগে কি আমি উলিয়াব লাগে মানুহজন যিহেতু মুভ কৰি আছে বৰষুণ ভাৰ্টিকেলি ডাউনৱাৰ্ড পৰি আছে ঠিকেই যিমান আৰু কিবা এটা ভেলোচিটিত পৰি আছে মানুহজন যিহেতু মুভ কৰি আছে চ' মুভ কৰি থকা মানুহজনৰ কাৰণে বৰষুণৰ যিটো ভেলোচিটি ৰেইনৰ যিটো ভেলোচিটি সেইটো বেলেগ হ'ব তাৰ মেগনিটিউড বেলেগ হ'ব ডাইৰেকশ্যনো বেলেগ হ'ব তোমালোকে মন কৰিছেনে যেতিয়া আমি গৈ থাকিম গৈ থকা অৱস্থাত বৰষুণটো আমাৰ ভাৰ্টিকেলি পৰা যেন নালাগে আমাৰ এনেকৈ ইনক্লাইন কৰি পৰা যেন লাগে আৰু ইনক্লাইন কৰি পৰিলে কি হয় তেতিয়া আমি ছাতিটো সেইটো এংগলত ধৰিব লাগে তেতিয়াহে আমি বাচিব পাৰোঁ হয় চ' গৈ থকা মানুহৰ কাৰণে সেইটো হয় ৰৈ থাকিলে সদায় ভাৰ্টিকেলি পৰিব কিন্তু চ' তেন্তে উইথ ৰেচপেক্ট টু দ্য মেন হোৱাট ইজ দ্য ভেলোচিটি অফ ৰেইন চ' আমি উলিয়াব লাগে ভেলোচিটি অফ ৰেইন উইথ ৰেচপেক্ট টু মেন চ' একৰ্ডিং টু দ্য ইকুৱেশ্যন আমি কেনেকৈ লিখিম ইকুৱেশ্যনটো প্ৰথমে ভি আৰ লিখিলোঁ মাইনাছ ভি এম লিখিলোঁ থাকিল কি গ্ৰাউণ্ডটো চ' গ্ৰাউণ্ডটো আমি দুইফালে ভৰাই দিলোঁ অ'কে এতিয়া ৰিলেটিভ ভেলোচিটি মেক্সিমাম ক্ষেত্ৰত কি হ'ব ভেক্টৰ হয় ভেক্টৰ ছাবট্ৰেকশ্যন এডিশ্যন কৰিব লাগে আমি গতিকে ভেক্টৰখিনি জানিব লাগিব এতিয়া ভেক্টৰ এইটো ভেক্টৰৰ পৰা এইটো ভেক্টৰ মাইনাছ কৰিলে আমি এইটো ভেক্টৰ পাওঁ আমি এইটো ওলাব লাগে ভি আৰ এম মাইনাছ আমি কেনেকৈ কৰোঁ যদি মনত আছে তোমালোকে চাবা ভি আৰ জি মাইনাছ প্লাছ মাইনাছ ভি এম জি আমি এডিশ্যনৰ হেল্পত আমি ছাবট্ৰেকশ্যন কৰোঁ এনেকুৱা কৰোঁ চ' এইটো আৰু এইটো এড কৰিলে আমি তেন্তে এইটো পাম এতিয়া আমাক দিয়া আছে ভি এম জি মাইনাছ ভি এম জিটো আমি ড্ৰ কৰি ল'ব লাগিব মাইনাছ ভি এম জি কোনটো হ'ব এইটো হ'ব মাইনাছ ভি এম জি এইটো হ'ব মাইনাছ ভি এম জি এতিয়া এইটো ভেক্টৰ আমি এড কৰিব লাগে চ' পেৰালেগ্ৰামটো কমপ্লিট কৰোঁ এইটো হ'ব তেন্তে আমাৰ ৰিজাল্টেণ্টটো আমাক কি দিব যে ভি আৰ এম দিব এইটো হ'ব আমাৰ ভি আৰ এম উইথ ৰেচপেক্ট টু দ্য মেন ৰেইন অফ ভেলোচিটি আহিব এইটো চ' আমি দেখিছোঁ তেতিয়া উইথ ৰেচপেক্ট টু দ্য মেন ৰেইনৰ ভেলোচিটি ভাৰ্টিকেল হৈ থকা নাই এনেকৈ ইনক্লাইন হৈ গ'ল কিমান এংগলত ভাৰ্টিকেলৰ লগত ইমানটো এংগলত ইনক্লাইন হৈ গ'ল অ'কে আমি সেই এংগলটো ওলাব লাগে আৰু ভি আৰ এমৰ মেগনিটিউডো ওলাব লাগে চ' এতিয়া ভি আৰ এমৰ মেগনিটিউড কি আহিব মেগনিটিউড অফ ভি আৰ এম যিহেতু এই দুটা 90 ডিগ্ৰীত আছে 90 ডিগ্ৰীত থাকিলে ভেক্টৰৰ মেগনিটিউড কি আহে ভি আৰ জি স্কুৱেৰ প্লাছ ভি এম জি স্কুৱেৰ এইটো হ'ব ভি আৰ এমৰ মেগনিটিউড ডাইৰেকশ্যনটো ওলাব লাগে বোলে ডাইৰেকশ্যনটোৰ কাৰণে আমি কি কৰিম tan of theta is equal to tan theta is equal to কি আহিব tan theta ডাইৰেক্টলি আমি ট্ৰাইংগলটোৰ পৰাই পাব পাৰোঁ পাৰপেণ্ডিকুলাৰ বাই বেছ এইটো বাই এইটো মানে কি এইটো হ'ল ভি এম জি মেগনিটিউড হ'লে অনলি প্লাছ ভি এম জি আহিব ভি এম জি বাই ভি আৰ জি ভি এম জি বাই ভি আৰ জি এইকেইটা মেগনিটিউড অ'কে এইটো আহিব আমাৰ টেন থিটা তাৰ পৰা আমি থিটা পাম থিটা ইজ ইকুৱেল টু টেন ইনভাৰ্চ অফ দিছ চ' এইকেইটা হ'ল আমাৰ ফৰ্মুলা ৰেইন মেইন প্ৰব্লেমৰ কাৰণে এতিয়া যিটো এংগলটো আমি ইয়াৰ পৰা পাম এই এংগলটো তেন্তে হ'লে এইটো এংগলত তেতিয়াহ'লে আমি কি কৰিব লাগিব ছাতিটো ধৰিব লাগিব এইটো এংগলত আমি ছাতিটো ধৰিব লাগিব এইটো এংগলত আমি ছাতিটো ধৰিব লাগিব কোনটো এংগল এইটো এংগল চ' এই এংগলত ধৰিলে তেতিয়া আমি বৰষুণৰ পৰা বাচিব পাৰিম চ' সোধে কেতিয়াবা কিমান এংগলত ধৰিলে আমি বৰষুণৰ পৰা বাচিব পাৰিম তেতিয়া আমি এই এংগলটো এনেকৈ ওলাই দিব লাগিব অ'কে দিয়া থাকিব ভি এম জি ভি আৰ জি দিয়া থাকিব চ' এইটো কেছ চিম্পল বাকী আৰু প্ৰব্লেম আছে এনেকুৱা আৰু আছে আমাৰ ৰিভাৰ বোট প্ৰব্লেম আছে ৰিভাৰ বোট প্ৰব্লেমটো আৰম্ভ কৰিলে বহুত দেৰি হৈ যাব চ' আজিলৈ থাক আমি নেক্সট ক্লাছত ৰিভাৰ বোট প্ৰব্লেমটো গোটেইটো ডিছকাছ কৰিম